আপুনি যদি পিএম কিষাণৰ অনলাইন কৰিছে বা যোনসকল পিএম কিষাণৰ বেনিফিচিয়াৰী আছে সেইসকলৰ মনত ডাউট থাকে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত মানে ডাকঘৰত আপোনালোকে একাউণ্ট খুলিবই লাগিব নেকি বা কম্পালসৰি আছে নেকি যে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিবই লাগিব তেতিয়াহে পইচা পাব পিএম কিষাণৰ নহলে পইচা নাপায় তেনেকুৱা এটা মেছেজ আমাৰ সকলোৰে মাজত প্ৰচলিত যে পিএম কিষাণৰ টকা পাবলৈ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট হ'বই লাগিব আৰু এইটো প্ৰচাৰ পঞ্চায়ত বিলাকতো চলে পঞ্চায়ত বিলাকত যোনবিলাক কেম্প হয় সেইবিলাকত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত মানে ডাকঘৰত একাউণ্ট খোলা CSPও বহি পিনে পিএম কিষাণৰ EKYC কৰিবলৈ যাওঁতে বা আপোনালোকে নতুনকৈ ফৰ্ম ফিলআপ কৰিবলৈ যাওঁতে আপোনালোকক ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলাই দিয়া হয় নাইবা সকলোৱে কয় যে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট থাকিব লাগিব তেতিয়াহে পিএম কিষাণৰ কিস্তি টকা সোমাব একাউণ্টত বেলেগ বেংকত নোসোমায় এইটো যোনটো প্ৰচাৰ চলি আছে এইটো কিমান সঁচা কিমান মিছা মই সকলোবোৰ কৈ আছো আৰু কেতিয়াবা কি প্ৰব্লেম হয় না আপোনালোকৰ ধৰি লওক দুটা তিনিটা একাউণ্ট আছে আৰু কোনটো একাউণ্টত আধাৰ সেটিং হৈ আছে আপোনালোকে গম নাপায় আপোনাৰ কোনটো একাউণ্টত আধাৰ সেটিং হৈ আছে কেনেকৈ চেক কৰিব আপোনালোকে এইটো দেখিছে ওয়েলকাম টু মাই আধাৰ এই পেজলৈ আহি ল'ব মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ক্লিক কৰি পিনে ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব প্ৰথমতে দেখিছে এইটো লগইন এইটো ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ লগে লগে দেখিছে এন্টাৰ আধাৰ নাম্বাৰ ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটো ফিল কৰি দিব আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত তলত দেখিছে এন্টাৰ কেপচা সাইডত দেখিছে কেপচাটো যেনেকৈ দিয়া আছে তেনেকৈ ইয়াত ফিল কৰি দিয়ক কেপচাটো ফিল কৰাৰ পিছত লগইন উইথ OTP দেখিছে এইটোত ক্লিক কৰি দিয়ক লগইনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব সেই OTPটো ইয়াত বহাই দিব OTPটো ফিল কৰাৰ পিছত তলত দেখিছে লগইন এই লিংকটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে দেখিছে লগইন হৈ গলো লগইন হোৱাৰ পিছত দেখিছে এইটো বেংক সেটিং ষ্টেটাস এইটোত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত দেখিছে বেংক নেম ষ্টেট বেংক অফ ইণ্ডিয়া বেংক সেটিং ষ্টেটাস দেখিছে এক্টিভ লাষ্ট আপডেট ডেট কিমান চনত আপোনালোকে আধাৰ সেটিং কৰিছিলে সেইটো শ্ব' কৰিব এনেকৈ আপোনালোকে আপোনালোকৰ কোনটো বেংকৰ লগত আধাৰ সেটিং আছে এনেকৈ আপোনালোকে চেক কৰিব পাৰিব আপুনি যদি শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ কাৰণে বেষ্ট অপচন হ'ব এম ষ্টক য'ত আপোনালোকক মাত্ৰ 999 টকাত গোটেই লাইফ টাইমৰ কাৰণে ফ্ৰী ব্ৰকাৰেজ চাৰ্জ ট্ৰেড কৰক আৰু আপোনাৰ ট্ৰেডিং জাৰ্নি সুন্দৰ কৰি তোলক এম ষ্টকত আপোনালোকে ৰেফাৰ কৰি পইচা ঘটিব পাৰিব য'ত আপোনালোকে পাৰ ৰেফাৰ 555 টকাকৈ পাব তো এতিয়াই যাওক ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকত ক্লিক কৰি আপোনালোকে এতিয়াই একাউণ্ট ক্ৰিয়েট কৰক আৰু জিৰ' ব্ৰকাৰেজ ফ্ৰী লাভ উঠাওক আৰু আপোনালোকৰ যোনটো বেংকত আধাৰ সেটিং হৈ থাকে সেইটো বেংকতহে গভৰ্ণমেণ্টৰ যোনবিলাক টকা আজিকালি আধাৰ কাৰ্ডৰ থ্ৰুৱেদি পঠিয়াই সেইকাৰণে আপোনালোকৰ ইয়াত যোনটো একাউণ্ট দিয়া থাকিব সেইটো একাউণ্টতে পইচা সোমাব আৰু আপোনালোকৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট থাকিবই লাগিব এইটো কোনো কথা নাই আপোনালোকে PNB হওক SBI হওক য'তে নুখুলক লাগে আপোনালোকৰ যোনটো বেংকৰ লগত আধাৰ সেটিং হৈ থাকিব সেইটো বেংকতে আপোনালোকৰ পিএম কিষাণৰ ধন সোমাব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত ডাকঘৰত একাউণ্ট খুলিব লাগিব বুলি কোনো কথা নাই এইটো সম্পূৰ্ণ এটা মিছা কথা যে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট থাকিলেহে পিএম কিষাণৰ ধন লাভ কৰিব আপোনালোকৰ খালি বেংক একাউণ্টৰ লগত আধাৰ সেটিংটো হৈ থাকিলেই আপোনালোকে পিএম কিষাণৰ হওক নাইবা বেলেগ চৰকাৰৰ কিবা আঁচনি হওক যোনবিলাক DBT মাধ্যমেৰে পঠিয়াই সেইবিলাক টকা আপোনালোকে যোনটো বেংকৰ লগত আধাৰ সেটিং হৈ থাকে সেইটো বেংকত ডাইৰেক্ট লাভ কৰিব আপোনালোকে আকৌ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলাৰ প্ৰয়োজন নাই আপোনালোকৰ যোনটো একাউণ্ট আছে সেইটোৰ লগত যদি আধাৰ সেটিং হৈ আছে তেনেহলে আপোনালোকে সেইটো একাউণ্টতে আপোনালোকে পিএম কিষাণৰ ধন লাভ কৰিব আপোনালোকে এতিয়ালৈকে যদি আধাৰ সেটিং কৰা নাই আপোনালোকে ব্ৰাঞ্চত গৈ পিনে আপোনালোকে আধাৰ সেটিং কৰিব পাৰিব আৰু মই অলপ আগত দেখুওৱা নিচিনাকৈ আপোনালোকৰ কোনটো বেংক একাউণ্টৰ লগত আধাৰ সেটিং হৈ আছে চেক কৰিব পাৰিব আশা কৰোঁ আপোনালোকক আজি যোনকেইটা ইনফৰমেশ্যন দিলোঁ আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ